নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডুলৈ স্বাগতম জনাইছোঁ আৰু আজি স্বাধীনতা দিৱসৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ আশা কৰিছোঁ আজিৰ এই স্বতন্ত্ৰতা দিৱসে আমাৰ সকলোৰে মনত নতুন উল্লাস উদ্দীপনা আৰু আগুৱাই যাবৰ বাবে নতুন সাহস আনে আজি এই যি স্বাধীনতা দিৱস এই স্বাধীনতাৰ দিনটোতে আজি কিছু স্বাধীনতাৰ লগত জড়িত থকা কিছুমান ফেক্টছ যিখিনি ফেক্টছ আহি থকা যিকোনো কম্পিটিটিভ এক্সাম লগতে APSC প্ৰিলিমছ ইণ্টাৰভিউ মেইনছ UPSC প্ৰিলিমছ ইত্যাদিৰ বাবে খুবেই দৰকাৰী এই তথ্যখিনি আমি সকলোৱে হয়তো ক'বাত নহয় ক'বাত এবাৰ হ'লেও শুনিছোঁ কিন্তু তথ্যখিনি আমি ভালদৰে মন নিদিওঁ সেয়েহে কেতিয়াবা আমি পৰীক্ষা এটেম্প কৰাৰ সময়ত এই তথ্যখিনি জানিও আমি ভালদৰে উত্তৰ দিব নোৱাৰোঁ সেয়েহে তথ্যখিনি বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা যুগুতাই আপোনালোকৰ বাবে সহজ আৰু সৰল ৰূপত মই প্ৰস্তুত কৰিবলৈ লৈছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব কিবা দিয়াৰ পৰামৰ্শ থাকিলে কমেণ্টৰ জৰিয়তে জনাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যিহেতু মই মোৰ চেনেলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ' কোৰ্ছ আদি দি থাকোঁ আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আহকচোন চাওঁ আজি হৈছে 74th ইণ্ডিপেণ্ডেন্স ডে 2020 2020 চনত 74th ইণ্ডিপেণ্ডেন্স ডে আমি চেলিব্ৰেট কৰিছোঁ আৰু নেক্সট ইয়েৰ হ'ব 75th ইণ্ডিপেণ্ডেন্স ডে আৰু কিছু ইম্পৰ্টেণ্ট ফেক্ট ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স অৰ্থাৎ ভাৰতৰ যি 200 বছৰীয়া ব্ৰিটিছ শাসনক ওফৰাই পেলাই যি আমি স্বাধীনতা পাইছিলোঁ সেই তাৰ লগত জড়িত কিছু ফেক্টছৰ আজি এই প্ৰথমটো ভিডিঅ' আৰু এইটো চিৰিজতে মই অন্যান্য ভিডিঅ'সমূহ সময়ে সময়ে আপোনালোকক দি থাকিম যাতে আপোনালোকৰ সুবিধা হয় আহকচোন চাওঁ ষ্টৰী বিহাইণ্ড 15th আগষ্ট এতিয়া ভাৰত স্বাধীনতাৰ যি 15 আগষ্টৰ দিনা আমি চেলিব্ৰেট আজি কৰোঁ এই 15 আগষ্টটোনো কেলৈ ডেট হিচাপে লোৱা হৈছিলে বা অন্য ডেট কিয় লোৱা হোৱা নাছিলে সেই তথ্যটো মই ইয়াতে আপোনালোকৰ আগত দাঙি ধৰিছোঁ আৰু মন কৰিব যে এই তথ্যটো আহি থকা APSC ইণ্টাৰভিউৰ বাবে খুবেই দৰকাৰী আহকচোন চাওঁ ইয়াতে এটা এষাৰী মই বাক্য ক'ব বিচাৰিছোঁ আপোনালোকক মাউণ্ট বেটেন লেটাৰ ক্লেইমড যেতিয়া মাউণ্ট বেটেনক প্ৰশ্ন কৰা হৈছিলে পিছত তেওঁ ক্লেইম কৰিছিলে এজ কোটেড ইন ফ্ৰীডম এট midnight that the date I chose came out of the blue যেটো ডেট মই 15 আগষ্ট বা অন্য ডেটে হক চুজ কৰিছিলোঁ তো কেম আউট অফ ব্লু মই ভাবি চিন্তি কৰা নাছিলোঁ জাষ্ট ৰেণ্ডমলি সিলেক্ট কৰিছিলোঁ আই চুজ ইট ইন ৰিপ্লাই টু এ কুৱেশ্যন আৰু যেহেতু মোক প্ৰশ্ন সোধা হৈছিলে ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা যে ডেটটো কি বুলি তুমি ভাবিছা তেতিয়া মই ৰেণ্ডমলি হেতু ডেট সিলেক্ট কৰি দিছিলোঁ আই ৱাজ ডিটাৰমাইণ্ড টু শ্ব' আই ৱাজ মাষ্টাৰ অফ দ্য হোল ইভেণ্ট আৰু যেহেতু এই ভাৰতৰ যি পাৱাৰ ট্ৰান্সফাৰৰ যিটো প্ৰচেছ হৈছিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা ইণ্ডিয়ানছলৈ সেইটোৰ তেখেত মাষ্টাৰ মাইণ্ড বুলি তেওঁ নিজকে গণ্য কৰে when they ask had we set a date ask ডে ইয়াত ডে মানে ব্ৰিটিছ গভৰ্ণমেণ্টৰ কথা কৈছে I knew it had to be soon তেতিয়া মাউণ্ট বেটেনে জানিছিলে যে খুব সোনকালেই দিব লাগিব I hadn't worked it out exactly then তেতিয়া মই ভাবা নাছিলোঁ যে 15 আগষ্ট হ'ব বুলি I thought it had to be about August or September আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত কোনোবা এটা ডেটত হ'ব বুলি তেওঁ ভাবিছিলে and I then went out to 15 August তেতিয়া মই মানে ঘপককে 15 আগষ্ট বুলি তেওঁলোকক কৈছিলোঁ randomly why কিয় because it was the second anniversary of Japan's surrender এতিয়া কথাটো হৈছে যে 15 আগষ্টৰ দিনা জাপানৰ সাৰেণ্ডাৰৰ আসলে ইতিহাস আছে যেতিয়া আমি ইন্টাৰনেশ্যনেল ৰিলেশ্যন পঢ়িম তেতিয়া এই বিষয়ে আমি তথ্যটো পঢ়িম এতিয়া তেওঁ মাউণ্ট বেটেনে কৈছে যে যেতিয়া জাপানৰ সাৰেণ্ডাৰ হৈছিলে 1945ত 15 আগষ্টত তেতিয়া আসলতে এই ডেটটো সিলেক্ট কৰা হৈছিলে সেই কাৰণে তেওঁ ৰেণ্ডমলি সেই ডেটটো আসলতে সিলেক্ট কৰি দিলে 15 আগষ্ট বুলি এটো হৈছে যে কোনোবাই যদি আপোনাক প্ৰশ্ন উঠে যে 15 আগষ্ট কিয় সিলেক্ট কৰা হৈছিলে তেতিয়া আপোনালোকে এই তথ্যটো জনাব লাগিব তাৰ পিছৰ ইভেন্টছ কিনি আমি চাওঁ লৰ্ড মাউণ্টবেটেন had been given a mandate by British Parliament ইতিমধ্যে মই কৈছোৱে to transfer the power by June 30 1948 এতিয়া লৰ্ড মাউণ্টবেটেনক কৈছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে যে 30 জুনৰ ভিতৰত 1948 ভিতৰত পাৱাৰ ট্ৰান্সফাৰ কৰি দিব লাগিব ব্ৰিটিছৰ পৰা ভাৰতীয়লৈ At that time, Mountbatten claimed that
by advancing the date he was ensuring that there shall be no bloodshed or riot কিন্তু 1948 লৈ ৰখি থকা হলে আৰু বেছিকে ব্লাডশ্বেড আৰু বেছিকে কটা মৰা হলহেঁতেন আৰু বেছি মানুহৰ হয়তো জীৱন গ'লহেঁতেন সেই বুলি তেখেতে ভাবি আচলতে তেওঁ সেই 48 ৰ পৰা ডেটটো আগুৱাই পেলাই 15 আগষ্ট 1947 কৰি দিলে হি সেড আৰু লগতে মাউণ্টবেটেনে আৰু কৈছিলে wherever colonial rule has ended যতে যতে ব্ৰিটিছৰ শাসন বন্ধ হৈছে there has been bloodshed আৰু তাতে আসলতে যি ৰক্তাক্ত পৰিস্থিতি হয় এটো হয় আৰু that is the price you pay আৰু হেতুৱে হৈছে তুমি তাৰ মূল্যটো দিবা হেতু অনুসৰি তেখেতে কৈছিলে এই কথাটো হেতু সময়ত সেইকাৰণে আৰু বেছিকে যাতে ৰক্তাক্ত পৰিবেশ নহওক সেইভাবে তেখেতে 48 অবা দিনটো আগৈ 47 কৰি 15 আগষ্ট কৰিছিলে তাৰ পিছত based on Mountbatten's input the Indian Independence Bill মাউণ্টবেটেনে যি তথ্য ভাৰতৰ পৰা সংগ্ৰহ কৰি ব্ৰিটিছ পাৰ্লিমেণ্টত দিছিলে আৰু সেই তথ্যৰ ওপৰত নিৰ্ভৰ কৰি ব্ৰিটিছ হাউচ অফ কমনছত আমাৰ যেটো লোকসভা থাকে তেনধৰণৰ তাতে হাউচ অফ কমনছ থাকে এই বিষয়ে আমি পঢ়িম পিছত মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰিবলৈ সেইকাৰণে নাপাহৰিব এই ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স বিলখন তাতে দিলে থলে উপস্থাপন কৰিলে আৰু হেতু কেতিয়া কৰিছিলে 4 জুলাই 1947 and passed within a fortnight তাৰপিছত fortnight অৰ্থটো হৈছে 14 দিনৰ অন্তৰালত পাছ হ'ল it ended the British rule in India আৰু ইয়ে ব্ৰিটিছ শাসনৰ ইয়াতে অন্ত পৰিলে আৰু 15 আগষ্টত 1947ত the establishment of dominions of India and Pakistan were allowed to secede from British Commonwealth আৰু তাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ যি দুখন দেশ ক্ৰিয়েট হ'ল তেওঁলোক ব্ৰিটিছ কমনৱেলথৰ পৰা সেপাৰেট হৈ গ'ল কিন্তু এখিনতে আৰু এটা মন কৰিবলগীয়া কথা যে পাকিস্তানে নিজৰ ইন্ডিপেন্ডেন্স ডেটো 14 তাৰিখে সেলিব্ৰেট কৰে তাৰ পিছত এটা খুবই ক্ৰুচিয়েল ইনফৰমেশন হেতু হৈছে আমাৰ যেতিয়া ইন্ডিপেন্ডেন্স আমি পাইছিলো সেই একেটা দিনতে আৰু পাঁচখন কান্ট্ৰি ইন্ডিপেন্ডেন্স ডে সেলিব্ৰেট কৰিছিলে কৰে হেতু হৈছে বাহৰেইন নৰ্থ কোৰিয়া সাউথ কোৰিয়া ৰিপাব্লিক অফ কংগো এণ্ড লেংকেষ্টেইন এই লাষ্টখন লেংকেষ্টেইনৰ মেপ হয় আৰু লেংকেষ্টেইন বাহৰেইন নৰ্থ কোৰিয়া সাউথ কোৰিয়া ৰিপাব্লিক অফ কংগো এই গুটেইখন কান্ট্ৰি আসলতে 15 আগষ্টৰ দিনাই ইন্ডিপেন্ডেন্স ডে সেলিব্ৰেট কৰে এটা ইণ্ডিয়ান ন্যাশনাল ফ্ল্যাগলৈ আহিছো the story behind Indian national flag the saffron color represents courage এটো আসলে কেতিয়াবা খুদা হয় প্ৰশ্নত saffron color যেটো গেৰুৱা ৰং হেতু courage সাহস আৰু sacrifice ত্যাগৰ কথা বুজায় while white color represent truth peace and purity বগাই বুজায় সত্য শান্তি আৰু নিকা green color of flag denotes prosperity আৰু যি গ্ৰীন অৰ্থাৎ সেউজীয়া বৰণ থাকে এই সেউজীয়া বৰণতে prosperity অৰ্থাৎ আগুৱাই যোৱা ভাল হোৱা হেবোৰ বুজায় prosperity while অশোক চক্ৰ যেটো মাজৰ অশোক চক্ৰ থাকে represents the laws of dharma righteousness ধৰ্ম সংস্থাপনৰ তথ্যটো বুজায় the middle white strip in national flag carries the design of an ashok chakra in navy blue color with 24 equally spaced spokes 24 ডাল মাজত স্পোক থাকে খুটি আৰু কি কালাৰত থাকে ব্লু ডাৰ্ক নেভি ব্লু কালাৰত থাকে হেতু আসলতে কিছুমানে ব্ল্যাক বুলি ভাবে এটো ব্ল্যাক নহয় আসলতে নেভি ব্লু কালাৰত থাকে অশোক চক্ৰটো তাৰপিছত ইয়াতে মহাত্মা গান্ধীয়ে তেখেতে এটা ন্যাশনাল ফ্ল্যাগৰ বিষয়ে তথ্য কৈছে it will be necessary for us Indians Muslim Christians Jews Parsis and all others to whom India is their home to recognize a common flag to live and to die for আৰু মহাত্মা গান্ধী কৈছিলে যে আমাক এনেকুৱা এখন জাতীয় পতাকা লাগে যিখনে আমাক জিয়াই থাকিবলৈ আৰু আমাৰ যিখনৰ কাৰণে আমি মৰিবলৈ সাজু হ'ব পাৰো আৰু যিখনে আমাৰ গোটেই ভাৰতীয় সকলক একগোট কৰি ৰাখিব পাৰে মহাত্মা গান্ধীয়ে কৈছিলে কেতিয়াবা এনেকুৱা ষ্টেটমেন্টবোৰ দি পেলাই কোনে কৈছিলে বুলি খুদে সেইকাৰণে মন দি এটো মনত ৰাখি ল'ব Indian national flag is designed by Pingali Venkaya based on the Swaraj flag যি আমাৰ Swaraj flag 1930 ৰ আগত যি হোষ্টিং কৰা হৈছিলে সেইখনৰ ওপৰত ডিপেন্ড কৰি বনাইছে এই বিষয়ে আমি মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িলে চাব পাৰিম he was a freedom fighter and a farmer from Machilipatnam Andhra Pradesh Pingali Venkaya কৰ আছিলে Machilipatnamৰ আছিলে Andhra Pradeshৰ তাৰপিছত it got his present form বৰ্তমান যিখন আমাৰ ইণ্ডিয়ান নেশ্যনেল ফ্ল্যাগ আছে হেতু 22 জুলাই 1947 1947 চনৰ যেতিয়া কনস্টিটিউয়েন্ট এছেম্বলি বহিছিলে
যেতিয়া ভাৰতৰ স্বাধীনতাৰ আগত তেতিয়া এইখন এডপ্ট মানে প্ৰেজেণ্ট ডে ফৰ্মটো এডপ্ট কৰা হৈছিলে কিন্তু তাৰ আগতে ফৰ দ্য ফাৰ্ষ্ট টাইম নেশ্যনেল ফ্লেগ ৱাজ হোষ্টেড অন 7th August 1906 ইন পাৰ্চি বাগান স্কোৱাৰ গ্ৰীণ পাৰ্ক ইন ডেন কলকাতা কিন্তু স্বাধীনতাৰ বহু আগতেই 1906 চনত আসলতে 7 আগষ্টৰ দিনা পাৰ্চি বাগান স্কোৱাৰ গ্ৰীণ পাৰ্ক বুলি বৰ্তমান কলকাতাত যেটো আছে তেতিয়াৰ কেলকাতা হৈছিলে তাত হোষ্টিং কৰা হৈছিলে আৰু এই বিষয়ে তথ্য আমি পিছলৈ চাব পাৰিম আমাৰ যেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বিষয়ে আমি পঢ়িম বা যেতিয়া আমি ভাৰত স্বাধীনতাৰ মডাৰ্ণ এজৰ বিষয়ে পঢ়িম তেতিয়া আমি পঢ়িম বাই ইণ্ডিয়ান ল ভাৰতীয় ল মতে নেশ্যনেল ফ্লেগ মাষ্ট বি মেড উইথ খাদী কাপোৰৰ পৰা বনাব লাগিব এটা এটা ল হয় লিগেলি বাইণ্ডিং ল A special type of hand woven cloth popularized by Mahatma Gandhi during freedom movement. আমি খাদীৰ বিষয়ে সকলোৱে জানো তাৰ পিছৰ তথ্যটো হৈছে the Khadi Development and Village Industries Commission যি আছে has the official right to manufacture Indian national flag who in turn allocates it to the regional groups আৰু আমাৰ ইণ্ডিয়াত নেশ্যনেল ফ্লেগ যিখন ৰেড ফৰ্টত আমি হোষ্টিং কৰোঁ সেই ফ্লেগখন মেনুফেকচাৰ কৰিব পৰা অথৰিটি খাদী ডেভেলপমেণ্ট এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰি কমিশ্যনৰ হাততহে আছে তেওঁলোকে ৰিজনেল গ্ৰুপবিলাকক দি দিয়ে আৰু দ্য ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ BIS ইজ ৰেছপনচিবল ফৰ মেনুফেকচাৰিং এণ্ড ডিজাইনিং প্ৰচেছ অফ দ্য ফ্লেগ মানে মেনুফেকচাৰ খাদীয়ে কৰিব ডিজাইনিং আৰু যি মাৰ্কেটলৈ উলিয়াই দিব বা যি হোষ্টিং কৰিবৰ বাবে ব্যৱহাৰ হ'ব বিভিন্ন ধৰণৰ অফিচ আদিত সেই বিষয়ে কোনে তদাৰক কৰে সেই প্ৰক্ৰিয়াটো সেইটো কৰে তদাৰক ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ আৰু মাউণ্ট এভাৰেষ্টত প্ৰথম যিজন ব্যক্তিয়ে নেশ্যনেল ফ্লেগ হোষ্ট কৰিছিলে সেইজন হৈছে টেনজিং নৰ্গে আৰু তেখেতে কেতিয়া কৰিছিলে 29th May 1953 তাৰপিছৰ এইটো এটা খুবেই দৰকাৰী তথ্য এজ পাৰ ফ্লেগ কোড আমাৰ ইণ্ডিয়াত যি নেশ্যনেল ফ্লেগৰ এটা কোড আছে ইন ইণ্ডিয়া from 26 January 2002 26 January 2002 পিছৰ পৰা the citizens of India were officially allowed to hoist the Indian national flag over their home offices and factories 2002 চনৰ আগত যি জনসাধাৰণ আছিল জনসাধাৰণে আসলে নিজৰ ঘৰ ফেক্টৰী আদিত নেশ্যনেল ফ্লেগ হোষ্টিং কৰাৰ কেপাচিটি বা পাৱাৰটো নাছিলে যেহেতু এটো মানা আছিল কিন্তু 2002 চনত আমাৰ সুপ্ৰিম কোৰ্টে এই আইনখন সলনি কৰিলে কৰি পেলাই এতিয়া বৰ্তমান আমি সকলোৱে নিজৰ ঘৰ আদিত নেশ্যনেল ফ্লেগ হোষ্ট কৰিব পাৰো কিন্তু তাত এটা মন কৰিবলগীয়া কথা যে নেশ্যনেল ফ্লেগখনৰ যেটো ৰেসপেক্ট আৰু অনাৰ হেতু যাতে ক্ষতি নহয় এই বিষয়ে আমি মন কৰিব লাগে লগতে এইটো আৰু এটা তথ্য মই যোগদাইছো ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হিষ্ট্ৰী আমাৰ যি ইতিহাস আছে তাত দ্য ইণ্ডিয়ান ট্ৰাই কালাৰ অৰ্থাৎ আমাৰ যিখন নেশ্যনেল ফ্লেগ উইল বি হোষ্টেড এট টাইমছ স্কোৱাৰ ইন নিউয়ৰ্ক অন 15 August 2020 2020 চনৰ প্ৰথমবাৰৰ বাবে আমাৰ গোটেই ভাৰতীয় স্বাধীনতাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যি হিষ্ট্ৰী আছে এই হিষ্ট্ৰী প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতীয় জাতীয় পতাকাখন টাইমছ স্কোৱাৰ যি নিউয়ৰ্কত আছে তাত হোষ্টিং কৰা হ'ব এটা নেশ্যনেল এন্থেমটো লৈ আহিছো তাৰ আগতে এটা তথ্য আপোনালোকক কৈ ল'ব বিচাৰিছো ৰবীন্দ্ৰনাথ টেগৰৰ এফাকি বাক্য I should only insult myself if I care to answer those who consider me of capable such unbounded stupidity as to sing in praise of George the Fourth or George the Fifth as the eternal charioteer leading the pilgrims on their journey through countless ages of timeless history of mankind আসলে এটো কেতিয়া কবলগিয়াত পৰিছিলে আসলে যেতিয়া নেশ্যনেল এন্থাম আমাৰ জনগণ মন যেতিয়া লিখিছিলে তেতিয়া বহুতে ৰবীন্দ্ৰনাথ টেগৰক আসলে ক্ৰিটিসাইজ কৰিছিলে যে তেখেতে হেতু আমাৰ যেটো দিল্লী দৰবাৰত জৰ্জ ফাইবৰ যেটো সৰ্নিন সেৰিমনি হৈছিলে সেই সেৰিমনিটোৰ বাবে তেখেতে এটো লিখিছিলে বুলি আসলে বহুতে তেওঁ ক্ৰিটিসাইজ কৰিছিলে তেতিয়া তেওঁ কৈছিলে যে এটো মই জৰ্জ 4 বা 5ৰ বাবে লিখা নাই এটো মই নিজৰ দেশৰ বাবে লিখিছিলো সেই তেখেতে বাক্যটো কৈছিলে কেতিয়াবা এটো বাক্য আপোনালোকৰ পৰীক্ষাত আদি আহিব পাৰে তাৰপিছত the national anthem of India is written by Rabindranath Tagore and was originally composed in Bengali as Bharata Bhagya Vidhata বুলি বেংগলীত তেখেতে প্ৰথম কম্পোজ কৰিছিলে তাৰপিছত তেখেতে 28 ফেব্ৰুৱাৰী 1919ত যেতিয়া আমাৰ জালিয়াৱালাবাগ মেছাকাৰ হৈছিল সেই সনটোতে the morning song of India বুলি তেওঁ ট্ৰান্সলেট কৰিছিলে ইংৰাজীলৈ তাৰপিছত হিন্দী উৰ্দু ভাৰ্জন এটা ট্ৰান্সলেচন কৰি উলিয়াইছিলে কেপ্টেইন আবিদ হাসান সাফৰানী ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ অফিচাৰ আছিল তেওঁ আৰু তেওঁ এটো নাম কি দিছিলে শুভ সুখ চেন কোনে কৰিছিলে আবিদ হাসান সাফৰানী National Anthem of India was first publicly sung on 27 December 1911 আৰু National Anthem যি জনগণ মন আছে প্ৰথম 27 ডিসেম্বৰ 1911 চনত কলকাতা সেশন অফ
INC যি কলকাতা সেশন হৈছিলে তাত গাইছিলে আৰু আত ধৰিছিলে কোনে সৰলা দেৱী চৌধুৰাণী আৰু তেওঁ টেগৰৰ নিচ আছিলে আৰু তেওঁ এই গানটোৰ অৰ্থাৎ এই নেশ্যনেল এন্থেমটোৰ আত ধৰিছিলে দ্য notation of the song was set by Tagore in 1919 আৰু তাৰ পিছত যি সুৰ আৰু নোটেশন আসলে কেনেকৈ গানটো গাব লাগিব এটো কেতিয়া টেগৰে দিছিলে এটো দিছিলে 1919 আৰু এটো এতিয়ালৈকে বৰ্তমান চলি আছে আৰু অফিচিয়ালি আমাৰ যেটো 52 সেকেন্ড 52 সেকেন্ডৰ যেটো হিন্দী ভাৰ্জন হেতু কেতিয়া এডাপ্ট কৰিছিলে কনস্টিটিউয়েন্ট এছেম্বলিয়ে এডাপ্ট কৰা যেটো সময় হৈছে সময়টো হৈছে 24 জানুৱাৰী 1950 এটো টাইমতে কৰিছিলে তাৰ পিছত বন্দে মাতৰমলৈ আহিছো বন্দে মাতৰম ইজ আ নেশ্যনেল সং was written by Mr. বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় এটো অলৰেডি APSC প্ৰিলিমছত কেইবাবাৰো আহিছে আৰু তেওঁ কি ভাষাত লিখিছিলে এটো সংস্কৃত আৰু বেংগলী আৰু টু প্ৰেজ দ্য মাদাৰ ইণ্ডিয়া আমাৰ ভাৰতৰ মাতাক জয় বুলি গান কৰিবৰ বাবে এটো লিখিছিলে on 7th November 1875 and was published in Bengali fiction novel Anand Math আৰু এটো প্ৰথমবাৰৰ বাবে ক'ত প্ৰকাশ পাইছিলে আনন্দ মাথ নামৰ যিখন বেংগলী ফিকশন নভেল আছে তাত পাইছিলে আৰু কেতিয়া হৈছিলে 7th November 1875 1875 চনত আৰু এটো প্ৰথমবাৰৰ বাবে ক'ত গোৱা হৈছিলে এটো গোৱা হৈছিলে কলকাতা সেশন 1896 1896 চনত যি INC ইন্টাৰনেশ্যনেল কংগ্ৰেছৰ যি কলকাতা সেশন হৈছিলে তাত গোৱা হৈছিলে আৰু যেটো অৰিজিনাল বন্দে মাতৰম তাত 6টা ষ্টেঞ্জা আছে 6টা লাইন বা আপোনালোকে ক'ব পাৰে যে 6টা প্যাৰাগ্ৰাফ আৰু এটো ট্ৰান্সলেট কৰা হৈছিল প্ৰোজ আকাৰে ট্ৰান্সলেট কৰি উলিয়াইছিলে কোনে হেতু আছে শ্ৰী অৰবিন্দ আৰু শ্ৰী অৰবিন্দ কামাৰয়োগিন আৰু তেখেতে এটো কেতিয়া কৰিছিলে 20 নৱেম্বৰ 1909 এটো নাম খুবে দৰকাৰী শ্ৰী অৰবিন্দ কামাৰয়োগিন আৰু কেতিয়া কৰিছিলে 20 নৱেম্বৰ 1909 তাৰ পিছত শেষৰ তথ্যটো হৈছে it was adopted on 24th January 1950 by providing it equal status with national anthem Jana Gana Mana by Tagore আৰু কনস্টিটিউয়েন্ট এছেম্বলিৰ দ্বাৰা এই আমাৰ যেটো নেশ্যনেল সং বন্দে মাতৰম আছে এটো এডপ্ট কৰা হৈছিলে বা একচেপ্ট কৰা হৈছিলে জানুৱাৰী 24 1950 লিখিছিলে কোনে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আৰু এই তথ্যখিনি আছিল বৰ্তমান আমাৰ ইণ্ডিয়ান ইন্ডিপেন্ডেন্সৰ লগত জড়িত থকা কিছু তথ্য মই আপোনালোকক জনালো এই তথ্যখিনি আহি থকা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে খুবই দৰকাৰী হেহে ভালদৰে ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব স্কিপ নকৰাকৈ লগতে শেয়াৰ কৰিব আৰু এখিনতে মই জনাই থব বিচাৰিছো যে এই সিৰিজটোত মই আহি থকা সময়ত বিভিন্ন ধৰণৰ তথ্যৰ ভিডিও আপোনালোকক দি থাকিম সেই কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি কিবা দিয়া পৰামৰ্শ থাকে কমেন্ট আকাৰে জনাব আৰু এই ভিডিওসমূহ শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এই স্বাধীনতা দিৱসটোৱে আপোনালোকৰ সকলোৰ জীৱনলৈকে সুখ আৰু শান্তি কঢ়িয়াই আনক বুলি আশা থাকিল আৰু নেভাৰ গিভ আপ এডুৰ ফালৰ পৰা সকলো ভিউয়াৰ্ছলৈকে হেপী ইন্ডিপেন্ডেন্স ডে ধন্যবাদ